বহাৰ আমি সিদ্ধান্ত ল'লোঁ আৰু এই সিদ্ধান্তটোত আমি 6টাই মূল এজেণ্ডা ৰাখিছোঁ বা ইছ্যুজ ৰাখিছোঁ। তাৰে প্ৰথমটো হ'ল যে আমাৰ কটনিয়ানে একদম সাধাৰণ কিছুমান সুবিধাৰ পৰা বঞ্চিত হৈ আছে, যেনে চাফা খোৱা পানী হওক বা চাফা বাথৰুম হওক, কোঠালিত চাফা ডেস্ক বেঞ্চ হওক, তেনেকুৱা ধৰণৰ সাধাৰণ কিছুমান সুবিধাৰ পৰা বঞ্চিত হৈ আছে। ক্লাছৰুমত ফেনৰ অভাৱ, লাইব্ৰেৰীত ফেনৰ চলন্ত অৱস্থাত নাই, তেনেকুৱা ধৰণৰ সাধাৰণ কিছুমান সমস্যা যোনবোৰ আমি বহুদিনৰ পৰা জনাই আহিছোঁ। তাৰে পিছতো সেই 7,000 কটনিয়ান থকাৰ স্বত্তেও হোষ্টেলত বা আৱাসত কিন্তু স্থান কেৱল 1,000 ছাত্ৰ ছাত্ৰীৰ। চতুৰ্থটি পইণ্ট হ'ল যে আমাৰ লাইব্ৰেৰীত ৰিডিং কেপাচিটিও কম বা ৰিডিং ৰুমটোৰ মেইনটেনেঞ্চো নহয়, য'ত মই ইতিমধ্যে জনালোঁ যে তাৰে ফেনবোৰ নচলে, লাইটৰ ব্যৱস্থা কম। গতিকে তেনেকুৱা ধৰণৰ লাইব্ৰেৰীৰ সমস্যাবোৰক লৈ আহিছোঁ। যিহেতু আমি ক্লাছৰ পিছত আমি পঢ়া শুনা কৰিবলৈ লাইব্ৰেৰীটো এটা জেগা য'ত আমি একচুৱেলি তাত পঢ়িব পাৰোঁ বা তাত আমি মনোযোগ দিব পাৰোঁ। গতিকে যদিও তাত আটাইতকৈ বেছি পঢ়া পৰিৱেশ লাইব্ৰেৰীত থাকিব লাগে, কিন্তু কটন বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত সেই পৰিৱেশ নাই। আচলতে আজি অন্নখনত বহা আমাৰ কাৰোৰে সিদ্ধান্ত নাছিল বা আমাৰ কাৰোৰে ইচ্ছা নাছিল, বাট দীৰ্ঘদিন ধৰি আমি যিমানখিনি অসুবিধা পাই আহিছোঁ, সেই অসুবিধাবোৰ বাবে আমি কৰ্তৃপক্ষ এগেইনষ্টত এপ্লিকেশ্যন, তেওঁলোকৰ লগত যোগাযোগ প্ৰতি মুহূৰ্ততে কৰি আহিছোঁ। খালি তাৰে অকল কৰ্তৃপক্ষই অকল মৌখিক আশাহে দিছে আমাক, বা এদিন দুদিন ভেকু ভাওনা এটা দিছে। 3 নম্বৰ দিনৰ পৰা সেই সকলো অসুবিধাবোৰ একেভাগেই চলি আহিছে। সেইবাবে আজি আমি সকলো মিলি কটনিয়ানে মিলি এক সিদ্ধান্ত ল'লোঁ যে যেতিয়ালৈকে আমি কাম নেদেখোঁ, যেতিয়ালৈকে কাম ইয়াতে ষ্টাৰ্ট নহয়, তেতিয়ালৈকে আমি ইয়াতে থাকিম। যেতিয়া সকলো কটনিয়ানৰ ওচৰৰ পৰা তেওঁলোকৰ অসুবিধাবোৰ দূৰ হ'ব, তেতিয়াহে আমি সকলো ইয়াত বহি থকাবোৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ পৰা দূৰ হ'ম। সেয়া এক আমাৰ সিদ্ধান্ত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।